No campaigning shall be allowed during the silence period. The Representation of the People Act 1951 এটা কথা স্পষ্টভাৱে উল্লেখ কৰা আছে সাইলেন্স পিৰিয়ডৰ কথাটো। নমস্কাৰ আপোনালোক সকলোলৈ পঞ্চায়ত আপডেট চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। যেহেতু এটা নিৰ্বাচনৰ বতৰা সেই গতিকে মই আপোনালোকক এই সাইলেন্স পিৰিয়ডৰ বিষয়ে দুটামান পইণ্ট আগবঢ়াব বিচাৰিছো। যেহেতু এই বস্তুটো আমাৰ ভোটাৰ সকলেও জনাটো উচিত আৰু কেন্দ্ৰীয় সকলে আপোনালোকৰ কাৰণে খুবেই দৰকাৰী বস্তু এই বস্তুটো। কাৰণ যদি আপুনি এই পিৰিয়ডটো ভালকৈ পালন নকৰে তেতিয়াহ'লে আপোনাৰ হয়তো কেণ্ডিডেটৰ ডিছকুৱালিফাইড হ'বও পাৰে। গতিকে আপোনালোক সকলে দুটামান পইণ্টটো মনত ৰখা উচিত। যেহেতু আপোনালোকে যিখিনি পাৰ্মিশ্যন লৈছিলে, বিশেষকৈ কেণ্ডিডেটসকলে যিখিনি আপোনালোকে পাৰ্মিশ্যন লৈছিলে, কেম্পেইনিং কৰা, পেম্পলেট ডিষ্ট্ৰিবিউশ্যন কৰা, লাউড স্পীকাৰ, ভেহিকল পাৰ্মিট, গোটেইখিনি ভেহিকল পাৰ্মিটটো এক্সেপশ্যন থাকিব পাৰে তাত, কিন্তু বাকীখিনি যিমান পাৰ্মিশ্যন আছে আপোনালোকে সেই গোটেইখিনি পাৰ্মিশ্যনটো আপোনালোকৰ এই সাইলেন্স পিৰিয়ডটো অহাৰ লগে লগে আপোনালোকৰ গোটেইখিনি একচুৱেলি আপোনাৰ পাৰ্মিশ্যনটো আজি সাইলেন্স পিৰিয়ডলৈকেহে আপোনাৰ মানে পাৰ্মিটটো আছিল। আজিৰ পৰা আপোনালোকৰ গোটেইখিনি বাতিল হৈ যাব। গতিকে আপোনালোকে যিকোনো পদক্ষেপ বা এক্টিভিটি লোৱাৰ আগত এই বস্তুটো আপোনালোকে মনত ৰাখিব যে এতিয়া সাইলেন্স পিৰিয়ড হৈ আছে। আৰু সাইলেন্স পিৰিয়ড যোনটো মই কৈছোঁ সেই পিৰিয়ডটো কি? যেহেতু ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপুল এক্ট 1951 এটা কথা উল্লেখ কৰা আছে। যেহেতু পুল ডে সমাপ্ত হোৱাৰ সময়ৰ পৰা, যেহেতু পুল ডে সমাপ্ত হ'ব, আমাৰ এতিয়া পঞ্চায়ত ইলেকশ্যনৰ পুল ডে সমাপ্ত হ'ব 2 তাৰিখে আবেলি 4:30 বজাত। সেই সময়টোৰ পৰা 48 ঘণ্টা আগত, মানে আজি 30 তাৰিখ আবেলি 4:30 পাছত, মানে 30 এপ্ৰিল 2025 আবেলি 4:30 পাছৰ আৰু 2 তাৰিখ 5 মাহ 2025 আবেলি 4:30 আগত এই গোটেই ঘটনাটো 48 ঘণ্টাৰ হয়। আৰু এই 48 ঘণ্টাৰ পিৰিয়ডক সাইলেন্স পিৰিয়ড বুলি কয়। আৰু ইয়াত এই সাইলেন্স পিৰিয়ডত যিহেতু বিভিন্ন পাৰ্টিসকলে বা বিভিন্ন কেণ্ডিডেটে নিজৰ মেনিফেষ্টো হিচাপে তেওঁলোকে বিভিন্ন আপোনাৰ প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি দিয়ে কেম্পেইনিঙত তেওঁলোকৰ পাৰ্ট হয় প্ৰতিশ্ৰুতি দিয়াটো। সেই প্ৰতিশ্ৰুতিটো আপোনালোকে পাই আছিলে। এতিয়া আপোনালোকৰ এতিয়া ভোটাৰসকলে এতিয়া কনফিউজন হৈ আছে, আমি তেওঁ কৈছে এইটো কাক ভোট দিম, কোনে উন্নতি কৰিব পাৰে। তো এতিয়া পাৰ্টি আপোনালোকে বিবেচনা কৰাত আপোনাৰ মানে অসুবিধা হ'ব পাৰে যদি এই বস্তুটো গোটেইটো বাজি থাকে বা চলি থাকে ঘটনাটোৰ পৰিক্ৰমাটো। গতিকে আপোনালোকৰ এটা আপোনালোকৰ বিবেকৰ কাৰণে, বুদ্ধিৰ কাৰণে 48 ঘণ্টাটো সময় দিয়া হৈছে। সেই 48 ঘণ্টাত আপোনালোকে ইউজ কৰক আৰু আপোনালোকে নিজৰ শান্তি মগজুৱে আপোনালোকে বিবেচনা কৰি কাক ভোট দিব, কাক ভোট দিলে ভাল হ'ব। যেহেতু এই পিৰিয়ডত কোনেও আপোনাক মানে আপত্তি, আপোনাৰ ওচৰত কোনেও নাহে কি মই আমুক কৰিম তামুক কৰিম বুলি। আপুনি সম্পূৰ্ণ এই পিৰিয়ডটো আপোনাৰ নিজৰ হয়। আপোনালোকে এটা সাইলেন্সত থাকি পেলাই আপোনালোকে ভাবিব পাৰে যে এই ব্যক্তিজনে বা এই প্ৰাৰ্থীয়ে যদি মই তেওঁক মানে ভোটটো দি জয়যুক্ত কৰাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় তেওঁ আমাৰ সমাজৰ কাৰণে বা আমাৰ নিজৰ সকলোৰ কাৰণে মানে উন্নতিত কিবা এটা অৰিহণা যোগাব পাৰে। গতিকে এইটো খুব তলৰ পৰ্যায়ৰ পঞ্চায়ত পৰ্যায়ৰ ভোট হয়। গতিকে আপোনালোকে বিশেষভাৱে পাৰ্টিতকৈ বেছি প্ৰাৰ্থী চোৱাটো ভাল হ'ব বুলি ময়ো আপোনালোকক কথা এটা আগবঢ়ালোঁ। আৰু তো ঠিক সেয়াই আছিলে আজিৰ এই পিৰিয়ডৰ ওপৰত মোৰ এটা ভিউ। কেনে পালে আপোনালোকে এই ভিউটো মই আপোনালোকক শ্বেয়াৰ কৰাৰ বাবে নিশ্চয় জনাব। কাৰণ মই কেতিয়াও আপোনালোক বিচৰা নাই যে কমেণ্ট কৰক কিবা কৰক বুলি। আজি এটা বিচাৰিছোঁ আৰু বহুত দিন হৈ গ'ল। মই এটা ফিডবেক পোৱাটো দৰকাৰী বুলি ময়ো ভাবোঁ। গতিকে ধন্যবাদ সকলো। ইয়াৰ লগতে সকলো প্ৰাৰ্থী যিসকলে প্ৰাৰ্থীটো আগবঢ়াইছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলো ভোটাৰসকলক আপোনালোকক এই নিৰ্বাচনৰ যোনটো এটা উৎসৱ থাকে, উৎসৱটো পালন কৰিবলৈ আপোনালোকৰ ভোটটো সাব্যস্ত কৰিবলৈ সকলোকে মই অনুৰোধ জনালোঁ। ধন্যবাদ।